হেল্ল' বন্ধু-বান্ধৱসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ এণ্ড থাম্বনেইলখিনি চাই আপোনালোকে গম পাইছে সেই টপিকটো কি বিষয় লৈ আলোচনা কৰা হ'ব। যোৱা 26 নৱেম্বৰ তাৰিখত আমাৰ এটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এটা নটিফিকেশ্যন আউটপুট কৰা হৈছে, যেটো হ'ল আপোনাৰ BS ছেকেণ্ড ছেমিষ্টাৰৰ ৰিজাল্ট মুকলি কৰা হৈছে। চ' সেই বিষয়বস্তুখিনি আমি আজি জানি ল'ম, কেনেকৈ আমি সেই প্ৰচেছখিনি চলাই ল'ম। এণ্ড যোনে আমাৰ এই ভিডিঅ'খিনি চাই আছে, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে সেই বস্তুখিনি ভালকৈ প্ৰচেছখিনি চলাই আপোনালোকৰ সেই বস্তুখিনি ওলাব পাৰে। সেইটো বিষয়ে আমি আজি আলোচনা কৰিম। তাৰ কাৰণে প্ৰথমত আপোনালোকে আহিব লাগিব গুগলত এণ্ড ক্ৰম ব্ৰাউজাৰ। আহি আপোনালোকে গুৱাহাটী যিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যিটো লিংক মুকলি কৰা হৈছে, যিটো আপোনাৰ সামৰ্থ। চ' সেই লিংকটো আমি ডিছক্ৰিপশ্যন বক্সত দি দিম। তো সেই বক্সত আপোনালোকে ক্লিক কৰি সেই লিংকত ক্লিক কৰিব। ইয়াতে কি লিখা আছে, guwahatisamarth.edu.in, ঠিক আছে। এইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে আহি যাব, ইয়াতে লিখা আছে ইউনিভাৰ্চিটি ষ্টুডেণ্ট লগইন এণ্ড এনৰলমেণ্ট নাম্বাৰ। তো আপোনালোকৰ যিটো এনৰলমেণ্ট নাম্বাৰ হয়, সেইটো আপোনালোকে পোষ্ট কৰি দিব এণ্ড আপোনালোকৰ পাছৱৰ্ড থাকিব, সেই পাছৱৰ্ডখিনি আপোনালোকে দি দিব, ঠিক আছে। তাৰপিছত আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত এনেকৈ এটা পেজ খোল খাব এণ্ড ইয়াৰ মাজতে আপোনালোকে ক'ৰ পৰা কেনেকৈ সেই আপোনালোকৰ ৰিজাল্টখিনি আপোনালোকে ওলাই ল'ব। যিহেতু এইবাৰ BS ছেকেণ্ড ছেমিষ্টাৰৰ ৰিজাল্ট, তাতে আপোনাৰ চাগে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্টো আছে। তো সেই বস্তু গোটেইখিনি আপোনালোকে ওলাব পাৰিব এটা ছিষ্টেমৰ মাধ্যমত, ঠিক আছে। এতিয়া আপোনালোকৰ যিটো মেইন টপিকটো আমি ধৰিবলৈ বিচাৰোঁ যে বহুতেই ট্ৰাই কৰিছে, কোনোবা ৰিজাল্টটো নিজে ওলাব পাৰিছে, কোনোবাই সেই ৰিজাল্টখিনি ওলাব পৰা নাই। ইয়াৰ কাৰণটো হ'ল, যিটো আমাৰ প্ৰথমত এনাউন্সমেণ্ট কি কৰিছে, ক্ৰেডিট হেয়াৰ টু ক্ৰেডিট লিংক ইয়ৰ একাডেমিক বেংক অফ ক্ৰেডিট, ABC একাউণ্ট। যাৰ এতিয়ালৈকে ABC একাউণ্ট লিংক হোৱা নাই, সিহঁতে এই ৰিজাল্ট BS ছেকেণ্ড ছেমিষ্টাৰৰ যিটো ৰিজাল্ট আছে, সেই ৰিজাল্টটো ওলাব নোৱাৰে। প্ৰথমত আপোনালোকে সেই ABC একাউণ্টটো লিংক কৰি ল'ব, তাৰপিছতহে আপোনালোকে সেই ৰিজাল্টখিনি ওলাব পাৰিব। তো সেই ৰিজাল্টটো আপোনালোকে কেনেকৈ ওলাব, তো সেই বস্তুখিনি আমি জানি ল'ম। তো এতিয়া আমি আমাৰ যিটো এনৰলমেণ্ট নাম্বাৰ আছে, তো সেইটো দি আমি আজি লগইন কৰি লওঁ, আমাৰ ৰিজাল্টখিনি আমি ওলাই লওঁ, ঠিক আছে। তাৰ কাৰণে আপোনালোকে ইয়াতে 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে চাব, ইয়াতে লিখা আছে গ্ৰেড কাৰ্ড যিটো আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ খোল খাব যে BA ফাৰ্ষ্ট ছেম, ঠিক আছে। BA ফাৰ্ষ্ট ছেমিষ্টাৰ, ইয়াতে লিখা আছে যে ছেকেণ্ড ছেমিষ্টাৰ, টিম ছেকেণ্ড ছেমিষ্টাৰ। তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা PDF আহি যাব। সেই PDFটো আহি গ'ল। অহাৰ পিছত আপোনালোকে ইজিলি ডাউনলোড কৰি ল'ব, ঠিক আছে। ডাউনলোড কৰা লোৱাৰ পিছতহে আপোনালোকে সেই বস্তুখিনি ওলাব পাৰিব। এণ্ড মেইনলি হ'ল যে বহুতে হয়তো ট্ৰাই কৰিছে যে সিহঁতৰ ৰিজাল্টখিনি আপোনালোকে ওলাব পৰা নাই। এইটো মেইন কাৰণটো হ'ল যে যাৰ ABC একাউণ্টটো লিংক হোৱা নাই এতিয়ালৈকে, আপোনালোকে সেই ডিজি লকাৰৰ পৰা আপোনালোকে আধাৰ কাৰ্ড লগইন কৰি আপোনালোকৰ ABC একাউণ্টটো বনাই ল'ব। তাৰপিছতে আপোনালোকে সেই ৱেবছাইটত আহিব। অহাৰ পিছতে আপোনালোকৰ সেই প্ৰচেছখিনি আপোনালোকে ফ'ল' কৰাৰ পিছতে আপোনালোকে আপোনাৰ ৰিজাল্টটো ওলাব পাৰিব। তো আজিৰ কাৰণে ইমানখিনি। আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা আৰু নতুন ভিডিঅ' আমি আপলোড কৰি দিম আপোনালোকৰ সুবিধাৰ কাৰণে।